নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি ইংৰাজী ৰিডিংটো A to Z লৈকে একদম বেছিকৰ পৰা প্ৰথমৰ পৰা আমি আলোচনা কৰিম। ইয়াত চোৱা, আমি সকলোৱে জানো যে অসমীয়াত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ হ'ল। ব্যঞ্জন বৰ্ণ এই দুই ধৰণৰ বৰ্ণ আমি অসমীয়াত পাওঁ। এতিয়া আমি আগতে জানিব লাগিব যে আমি যদি ইংৰাজী পঢ়িব যাওঁ, ইংৰাজী ৰিডিং কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ প্ৰথমতে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণটো চিনাক্ত কৰিব লাগিব। যদি আমি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ যদি চিনাক্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ইংৰাজী পঢ়িবলৈ অকণ অসুবিধা হয়। এতিয়া চোৱা, স্বৰবৰ্ণ বুলি ক'লে অসমীয়াত যিটো স্বৰবৰ্ণ কওঁ আমি, এইটো যদি ইংৰাজীত কওঁ তেতিয়াহ'লে এইটোক আমি কি বুলি ক'ম? ভাৱেল বুলি ক'ম। ভাৱেল বুলি ক'ম। আৰু যিটো ব্যঞ্জন বৰ্ণ হ'ব, এইটোক কনচনেণ্ট বুলি কওঁ। কনচনেণ্ট। ইয়াত চোৱা, ইয়াত স্বৰবৰ্ণ আৰু এটা হ'ল ব্যঞ্জন বৰ্ণ, যিটো আমি ইংৰাজীত ভাগ কৰি লৈছোঁ। এটা হ'ল ভাৱেল, এটা হ'ল কনচনেণ্ট। এতিয়া এই দুটাক এতিয়া A to Z লৈকে, এৰ পৰা Z লৈকে এই ভাৱেল কোনকেইটা হ'ব, কনচনেণ্ট কোনকেইটা হ'ব, বুজি পাইছা? এতিয়া প্ৰথমতে আমি ভাৱেলকেইটা আলোচনা কৰোঁ। যেনেকৈ ধৰি লোৱা, এ এটা ভাৱেল হ'ব, আৰু এৰ পৰা আমি কি পাওঁ? আ হয় নাইবা আকাৰ, আকৌ এ হয় নাইবা একাৰ, আকৌ কেতিয়াবা এইদৰে চাউণ্ড আহে, আকৌ কেতিয়াবা কি হৈ যায়? ইয়কাৰ আৰু আকাৰৰ দৰে চাউণ্ড আহি যায়, এনেকুৱা এটা চাউণ্ড আহে। তেতিয়াহ'লে আমি চোৱা, এৰ পৰা আ নাইবা আকাৰ, এ নাইবা একাৰ। এতিয়া চোৱা, আ কেতিয়া হ'ব, আকাৰ কেতিয়া হ'ব? যদি ভাৱেলটো যদি প্ৰথমত থাকে, তেতিয়াহ'লে যিটো বৰ্ণ এইটো হ'ব, আৰু মাজত থাকিলে বৰ্ণকাৰ যিটো এইটো হ'ব, বুজি পাইছা? এতিয়া চোৱা, এতিয়া এৰ পিছত আমি কি ভাৱেল পাওঁ? ই ভাৱেল পাওঁ। এতিয়া ইৰ পৰা কি হয়? কেতিয়াবা হুঁচৰি হৈ যায়, কেতিয়াবা হুঁচৰি ইকাৰ হৈ যায়। এতিয়া মই এইটোত যেনেকুৱা এটা হুঁচৰি এটা আ আকাৰ দি বুজাই দিছোঁ, ঠিক তেনেকৈ ই যদি প্ৰথমত থাকে তেতিয়াহ'লে হুঁচৰি, আৰু মাজত থাকিলে হুঁচৰি ইকাৰ। আকৌ কেতিয়াবা কেতিয়াবা একাৰ হয়, আকৌ ই কেতিয়াবা আকাৰো হৈ যায়। আকাৰো হৈ যায়। কেতিয়া ই আকাৰ হয়? যেতিয়া তোমালোকৰ কিছুমান ৱৰ্ডত চাবা যে ইৰ পিছত আৰ আছে, আৰ, যেনেকুৱা ইয়াত চোৱা, ই আছে, তাৰপিছত আৰ আছে। ঠিক তাৰ আগত যদি আৰৰ আগত যদি ই থাকে, তেতিয়াহ'লে তেনে ক্ষেত্ৰত ইটো আকাৰ হৈ যায়। হ'ল, বুজি পাইছা? এতিয়া চোৱা, আয়ে কি হয়? আয়ে হুঁচৰি হয়, নহ'লে হুঁচৰিকাৰ হয়। আৰু আয়ে তোমাৰ কেতিয়াবা আই হয়, আয়ে কেতিয়াবা আকাৰো হয়, কেতিয়াবা আকাৰো হয়। এতিয়া চোৱা, অৰ পৰা কি হয়? অৰ পৰা অই হয়। তাৰপিছত চোৱা, যদি ডবল একেলগত থাকে, তেতিয়াহ'লে উ নাইবা উকাৰ লিখিব পাৰা। হ'ল। তাৰপিছত চোৱা, ইউ কি হয়? ইউৱে কি হয়? হুঁচু হয়, নহ'লে হুঁচুকাৰ হয়। ইউ কেতিয়াবা ইউৱে হয়। হ'ল। আৰু ইউ কেতিয়াবা আ হয়, কেতিয়াবা আকাৰ হয়। হ'ল। এতিয়া চোৱা, ইউৱে কি পালোঁ? হুঁচুকাৰ। আকৌ কেতিয়াবা ইউ হয়, আ কেতিয়াবা হয়, আকাৰ কেতিয়া হয়। এতিয়া আমি এই ভাৱেলকেইটাৰ যিটো চাউণ্ড, ভাৱেলকেইটাৰ চাউণ্ড যিটো আমি আগতেও কৈ আহিছোঁ যে ভাৱেলৰ চাউণ্ড সদায় দুই ধৰণৰ থাকে। এটা হ'ল তোমাৰ শ্বৰ্ট চাউণ্ড, এটা হ'ল তোমাৰ লং চাউণ্ড। বা তুমি এইটো শ্বৰ্টলি ক'ব পাৰা যে এটা হ'ল VCV চাউণ্ড, আৰু এটা হ'ল CVC চাউণ্ড। CVC মানে যিটো ভাৱেল থাকিব, সেই ভাৱেলৰ দুই ধৰণৰ চাউণ্ড থাকিব, বুজি পাইছা? এটা হ'ল শ্বৰ্ট, এটা হ'ল লং। মানে যিটো তোমাৰ CVC এইটো হ'ব শ্বৰ্ট চাউণ্ড, যিটো VCV এইটো হ'ব লং চাউণ্ড। মই এটা উদাহৰণ দি এটাই ভাৱেলৰ উদাহৰণ দি আছোঁ। যেনেকৈ চোৱা, তুমি ইয়াত চোৱা, এই আয়ক যদি তুমি VCVত লিখা, তেতিয়াহ'লে আয়ক আই ক'ব লাগিব। আৰু আই যদি CVCত হয়, তেতিয়াহ'লে হুঁচৰি নাইবা হুঁচৰিকাৰ হ'ব লাগিব। এই দুই ধৰণৰ চাউণ্ডো কিন্তু ভাৱেলত থাকে। আগত যিটো চাউণ্ড দেখুৱাইছিলোঁ, ঠিক তেনেকৈ চাউণ্ড হয়। আৰু ইয়াৰ যিটো মানে ইংলিছ প্ৰনাউন্সিয়েশ্যনত যিটো ৰুলছ আছে, সেই ৰুলছ মতে ইয়াৰ এই চাউণ্ডটো থাকে।
হয় এটা ভিচিবি সাউন্ড থাকিব, এটা চিবিচি সাউন্ড থাকিব, মানে এটা ভয়েলৰ দুই ধৰণৰ মূল সাউন্ড দুটা থাকিব। এইখিনি হ'ল। এতিয়া চোৱা আমি কনসনেন্টলৈ যাওঁ। কনসনেন্টটো চোৱা, বি, বি এ কি হ'ব ব। এতিয়া চোৱা বি এ যদি ব হয়, যদি আমি বি এইচ একেলগত লিখো, তাৰমানে আমি ব জানো কিন্তু বৰ পিছত কি আহে ভ আহে, তেতিয়া বি এইচে ভ লিখিব পাৰোঁ। হ'ল। ঠিক চোৱা চি, চিৰ পৰা কি আহে ক আহে, আকৌ চিয়ে প্ৰথম চৌ হয়, চিয়ে ক হয় প্ৰথম চৌ, এইটো ভাৱেল অনুযায়ী হয়। তাৰপিছত চোৱা ডি, ডি কি হয় মদিনাত দ হয়, আকৌ দন্তাত দও হয়। আকৌ তুমি ইয়াত চাবা যে ডিৰ লগত যদি তুমি এটা এইচ দি দিয়া, ডিৰ লগত এটা এইচ দি দিয়া, তেতিয়াহ'লে এইটো এই দৰ পৰা ডাঙৰ ধলৈ আহি যাব, আৰু এই দৰ পৰা নহ'লে ডাঙৰ ধলৈ আহি যাব। যদি ডিৰ লগত এইচ দিয়া, এই চোৱা দৰ পিছত কি আহে ধ আহে, তেতিয়াহ'লে এই ধটো লিখিবলৈ হ'লে ডিৰ লগত এইচ। আকৌ যদি তুমি ধ লিখিব খোজা, তেনেকুৱা এটা ধন, এনেকুৱা তুমি যদি অসমীয়া এটা শব্দ লিখিব খোজা ধন, এনেকুৱা চোৱা ধন, তেতিয়াহ'লে তুমি ইয়াত ডি আৰু এইচ ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত এ এন। বুজি পাইছা? এতিয়া চোৱা এফ, এফে কি হয় ফ হয়। জি, জিয়ে কি হয় গ হয়, আকৌ বৰিকাত জ হয়। এতিয়া ভাৱেল অনুযায়ী জিয়ে কেতিয়াবা গ কেতিয়াবা বৰিকাত জ হ'ব, মানে ভাৱেলৰ যিটো জি আছে, জিৰ পিছত ভাৱেল অনুযায়ী গ বৰিকাত জ হয়। আৰু সেই বিষয়ে এটা ভিডিঅ' বনাইছোঁ, তোমালোকে চাই ল'বা। এতিয়া চোৱা ইয়াত চোৱা এইচ, এইচে কি হ'ব হ হ'ব, জে কি হ'ব বৰিকাত জ হ'ব, আকৌ কে কি হ'ব ক হ'ব। আকৌ চোৱা, আকৌ ইয়াত চোৱা যদি কে লগত এইচ দি দিয়া, তেতিয়াহ'লে এইটো খ হৈ যাব। হ'ল। কে, এল, এলে কি হ'ব ল হ'ব। এম এ ম হ'ব, আকৌ চোৱা এনে দন্তা ন হ'ব, পি এ প হ'ব। ইয়াত আকৌ চোৱা পি এইচ একেলগত থাকিলে, যদি পি এইচ একেলগত থাকে তেতিয়াহ'লে ফ হৈ যাব। হ'ল। কিউৱে ক হৈ যাব, আৰে ৰ হৈ যাব, এছে দ্বিতীয় চ হৈ যাব বা প্ৰথম চ হ'ব। আকৌ চোৱা টিয়ে মদিনাত ত হ'ব বা দন্তাত ত হ'ব। আকৌ চোৱা যদি টি আৰু এইচ একেলগত থাকে, তেতিয়াহ'লে এইটো দন্তাত দও হয়, আকৌ দন্তাত থও হয়, আকৌ মদিনাত থও হয়। বুজি পাইছা? এতিয়া চোৱা ভিয়ে ভ হৈ যাব, আকৌ চোৱা ডব্লিউ এ কি হৈ যাব ৱাব হয় বা উ হয়। ডব্লিউ এটা ছেম ভাৱেল হয়, ই কনচনেণ্ট আৰু ভাৱেল দুয়োটাৰ কাম কৰে। এক্সে, এক্সে কি হ'ব তোমাৰ এক্সে হয়, বা এক্সে তোমাৰ কেতিয়াবা বৰিকাত জ হৈ যায়। হ'ল। আকৌ চোৱা ৱাই, ৱাই কি হয় ৱাই হুচুই হ'ব, নহ'লে 29 হ'ব। বুজি পাইছা? ইয়াত চোৱা জেড, জেডে কি হ'ব বৰিকাত জ হ'ব। এতিয়া আমি এইখিনিত যিকেইটা পালোঁ, ইয়াত আমি বহুত ধৰণৰ কিছুমান বৰ্ণ আমি পোৱা নাই। যিটো আমি ব্যঞ্জন বৰ্ণত যি বৰ্ণবোৰ পাওঁ, আমি সম্পূৰ্ণ গোটেইকেইটা ব্যঞ্জন বৰ্ণ ইয়াত অহা নাই। কি কি অহা নাই এতিয়া চোৱা, উংগ অহা নাই, তাৰপিছত উনিচং অহা নাই। হ'ল। তাৰপিছত তুমি হচন্ত ত অহা নাই, তাৰপিছত তোমাৰ ক্ষিয় অহা নাই, তালিবিয়া হ অহা নাই, এন আৰু জি। এইটোক আমি এন আৰু জি লিখিব পাৰিম, এইটোক আমি টি বুলি লিখিব পাৰিম, এইটোক কে এইচ লিখিব পাৰিম, আৰু এইটোক আমি এইচ হিচাপে লিখিব পাৰিম। হ'ল। এতিয়া চোৱা আমি যদি যুক্তাক্ষৰবোৰ লিখিব যাওঁ, এতিয়া আমি যদি এটা যুক্তাক্ষৰ, এতিয়া ধৰি লোৱা তৰেত্ৰ বা পৰে প্ৰ বা কৰেক্ৰ, এনেকুৱা বৰ্ণ মানে যুক্তাক্ষৰ বৰ্ণবোৰ আমি যদি লিখিব যাওঁ, যুক্তাক্ষৰ থকা যিবোৰ যুক্তাক্ষৰ হ'ব, সেই যুক্তাক্ষৰ যদি আমি ইংৰাজীত লিখিব যাওঁ কেনেকৈ লিখিম। ইয়াত চোৱা তৰেত্ৰ, আমি তৰেত্ৰটো আমি
টি আৰু আৰ একেলগত লিখিব লাগিব টি আৰ আমি একেলগত লিখিলে এইটো তৰায়ত্র হৈ যাব আৰু তৰায়ত্রটো পি আৰু আৰ একেলগত লিখিব লাগিব কৰেক্টৰটো কে আৰ একেলগত লিখিব লাগিব তাৰপিছত চোৱা যদি আমি তালবিয়া সবাই স এইটো লিখিব যাওঁ তেতিয়াহ'লে এইটো আমি এছ এইচ এনেকৈ লিখিব পাৰোঁ তাৰপিছত চোৱা গৈৰে গ্ৰ লিখিব খোজোঁ তেতিয়াহ'লে জি আৰু আৰ মুঠতে তোমালোকে যদি যুক্তাক্ষৰ ধুনীয়াকৈ শিকিব খোজা তেতিয়াহ'লে এটা কথা মনত ৰাখিবা যে যুক্তাক্ষৰটো কি লিখিলোঁ হ'ল মই এটা যুক্তাক্ষৰ ইয়াত লিখিছোঁ তোমালোকে অলপ ইয়াত লক্ষ্য কৰিবা নদেন দ নয় দয়েন দ ইয়াত চোৱা দুটা বৰ্ণ একলগ হৈ যি যুক্তাক্ষৰটো গঠন হৈছে ইয়াত তুমি প্ৰথমতে চোৱা যি দন্ত্যা নটো আগত আহিছে হ'ল দন্ত্যা নটো আগত আহিছে তেতিয়া সেইকাৰণে আমি এন আৰু তাৰপিছত কি আহিছে দন্ত্যা দ তাৰমানে ডি এনেকৈ লিখিব পাৰোঁ এন ডি তাৰমানে দুটা যুক্তাক্ষৰ যদি যুক্তাক্ষৰ থাকে তেতিয়াহ'লে দুটা কনচনেণ্ট একেলগত লিখিলে মাজত ভাৱেল নিদিলে এইটো যুক্তাক্ষৰ হৈ যাব গতিকে খালি এছ বাদে বুজি পাইছা কিছুমান কনচনেণ্ট যুক্তাক্ষৰ নহয় পিছৰ নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে আলোচনা কৰিম মুঠতে কোনো দুটা যি কনচনেণ্ট দুটা একলগ হয় আৰু মাজত ভাৱেল নাথাকে তেতিয়াহ'লে এইটো যুক্তাক্ষৰ হৈ যায় বুজি পাইছা গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ